যিহেতু এই বন্দনা গীতটো আপোনাক কৈছে, কিছুমানে কৈছে আগৰ এইটো আগৰ দিনৰ মানে মুখে মুখে চলি অহা, কিন্তু কৈছে বন্দনা গীতটো কিছুমানে কৈ ভুল আছে বুলি। ইয়াত যিহেতু বন্দনা প্ৰথমে গণেশৰ নামটো সোমাব লাগিছে, গতিকে গণেশৰ বন্দনা গান আপুনি এনেই আছে নেকি, শুনাব পাৰিব নেকি? বন্দনা গীত তেনেকৈ মইতো তেনেকৈ ধৰণে কোৱা নাই, হ'লেও মই গুৰুৰ পৰা অকণমান শিকিছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলে বন্দন সখী গৌৰীৰে নন্দন। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলে বন্দন সখী গৌৰীৰে নন্দন। গৌৰী মানে হয় হয়, মই এইটো কথাটো ক্লিয়াৰ কৰি দিছোঁ অলপ। এতিয়া ধৰক বন্দনা গীতটো হ'ল আমি সৰস্বতীক আহ্বান কৰোঁ, যিহেতু আমাক কণ্ঠত আমাক সহায় কৰিবৰ কাৰণে আমি আচলতে যিটো বিভাগৰ যিবিলাক ধৰক যিটো বিভাগত পৰে, যিটো ক্ষেত্ৰত যাৰ যিটো য'ত যেনেকৈ পৰে তেনেকৈ, কিন্তু আখৰা বন্দনা কৰাৰ ক্ষেত্ৰত মই কৈছোঁ আখৰা বন্দনাটোৱে শুদ্ধ। আৰু এইটো বিশেষকৈ আমি পুৰণা মানুহবিলাকৰ পৰাও সেনেকৈ শুনি আহিছোঁ যে প্ৰথমে সৰস্বতীক আহ্বান কৰি জ্ঞান দিব, কণ্ঠ দি মাগ ভৰ্ব তোমাৰে চৰণে আমি খেলিব ঝুমাইব। একচুৱেলি সৰস্বতীক সহায় ল'ব বিচাৰা, সৰস্বতীক জ্ঞান দিব বিচাৰে, সৰস্বতীৰ সহায় লৈ বন্দনা গীতটো একচুৱেলি বন্দনা গীতটো তেনেকৈ গাব লাগে, মই ভাবোঁ সেইটোৱে শুদ্ধ। যিহেতু তেওঁ 10 মাত্ৰা গান গালে, এতিয়া মই তেওঁলোকৰ পৰা ৰং বা ভিনচুৰীয়া এই দুটা গানৰ অকণমান তেওঁৰ পৰা অকণমান মানে 10 মাত্ৰা ভিনচুৰীয়াত কেনেকুৱা বাজিব লাগে বা খেমটাত কেনেকৈ বাজে তাৰ সম্পৰ্কে মানে অকণমান দাদাৰ পৰা মই জানিব বিচাৰিছোঁ। এতিয়া ঝুমৰৰ পিছতে খেমটাটো গায়, একচুৱেলি ঝুমৰ কেলবাৰী ইত্যাদি পিছতে খেমটাটো গায়। তো খেমটাটোত এনেকুৱা ধৰক ধেই তা তাৰ খিতে খিতা, ধেই তা তাৰ খিতে, এনেকৈ ধৰক 2-4 মাত্ৰাত 4 মাত্ৰাত ঢোলটো বজাই থাকে আৰু গাই থাকে। তাৰপিছতহে হয়তো 8 মাত্ৰা 6 মাত্ৰাত ক'ৰবাত বিশেষ অঞ্চলৰ ক্ষেত্ৰত কোনোবা 6 মাত্ৰাত কোনোবা 8 মাত্ৰাত এনেকৈ গানটো এনেকৈ গালে। और शाम के हमें ना देखिले, शाम के हमें ना देखिले वही दिशा हराए। शाम हमार नयনের तारा है, शाम हमार नयনের तारा, शाम हमार नयনের तारा है, शाम हमार नयনের तारा। शाम के हमें ना देखिले और ही दिशा হারায়, কিছু এনেকৈ গায়। শামকে আমি নেদেখিলে হয় দিশা হারায়, মই দিশাৰা হৈ যাওঁ, মানে শ্ৰীকৃষ্ণক নেদেখিলে মই দিশাৰা হৈ যাওঁ, সেইটো কথা। মানে এই আগত যিটো গালে সেইটো হয়। পেটে পড়ে ভুখের জ্বালা, পিঠে পড়ে সরু জ্বালা রে, দুঃখ দরদ সহি নয়ন জলে সখী, পিয়া বিনু হিয়া জলে ধীরে ধীরে। পেটে পড়ে ভুখের জ্বালা, পিঠে পড়ে সরু জ্বালা রে, পেটে পড়ে ভুখের জ্বালা, পিঠে পড়ে সরু জ্বালা রে, দুঃখ দরদ সহি নয়ন জলে সখী, হিয়া জলে ধীরে ধীরে, দুঃখ দরদ সহি নয়ন জলে সখী, হিয়া জলে ধীরে ধীরে। হয়, এই আপোনাৰ ভিনচুৰীয়া গান তেওঁ গাই শুনাই দিলে বা তেওঁ তালমাত্ৰ বজাই দেখুৱাই দিলে। মই এতিয়া যাব বিচাৰোঁ, ইয়াত আপোনাৰ ভিনচুৰীয়াৰ পিছত আছে আপোনাৰ কিছুমান কৈছে ডাল উঠোৱা বা দহৰ চিঙা। এই দহৰ চিঙা গান অকণমান বিষয়ে মই আপোনাৰ পৰা জানিব বিচাৰোঁ। দহৰ চিঙা গান ধেৰ আছে, তাৰপিছত তালমাত্ৰা বা ঢোলৰ চেও কেনেকুৱা বা তাৰ ৰগৰ কেনেকুৱা তাৰ বিষয়ে অকণমান এতিয়া ধৰ কাট কৰিলা কৰি দিবা। এইটো লৈ ল'ব। তাৰমানে ধৰক এতিয়া ডাল বিষয়জন গীত, আচলতে ডাল বিষয়জন গীতবিলাক ঠাট্টা মস্কাৰৰ হয় অলপ, কিন্তু এতিয়া কি কৰে যিকেইটা যাৰ ধুনীয়াকৈ যায় জাকি যাৰ ধুনীয়াকৈ যায়, শেষত এইটোকে বজাই থাকে। কিন্তু তাত অলপ ব্যতিক্ৰম অলপ তাল এটা আছে, টাং টাকি টাং খিটাং টাং, কিছুমান এনেকৈ বজায়, কিন্তু একচুৱেলি সেইটোও নহয়। চাক 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 গিজাক চাক চাক চাকে চাক গিজাক জাগি চাক 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 চাকে চাক গিজাক চাক গিজাক জাগি চাক চাক, আচলতে সেনেকুৱা ধৰণৰ অলপ, মই মুখত খুব স্পষ্ট হোৱা নাই।
তথাপি অকণমান কৈ দিছোঁ বস্তুটো এনেকুৱা ধৰণৰ। কিন্তু এতিয়া কি কৰে এই যে জি গিজা যা ঢিনে গেঞ্জা উৰুৰ গেজা গেজা ঢিনে গেঞ্জা, এইটো আচলতে অলপ চিম্পুল হয় যে, এইটো সহজ সেইটো কাৰণে বজায় মানে সেইটো। তো গানটো গাই দিয়কচোন তো। এতিয়া ধৰ ঠাটা মস্কাৰৰ গীতবিলাক হয় না, ছোট মোটো বেল গুড়ো কলগে ছড়ি গেলা ভাবে বোলে মৰে মতা গেল, এনেকুৱা ধৰণৰ অলপ গাবলৈ অলপ দিগদাৰ পাইছোঁ মানে। এনেকুৱা ধৰণৰ গীতবিলাক থাকে ঠাট্টা মস্কাৰৰ গীত, এইটোৱে মানে দাঁত বিসৰ্জনৰ গীত। এনেকুৱা ধৰক এতিয়া এক মুঠা বুট ডেলি চিটিয়াই, তেনেকুৱা ধৰণৰ ছড়ি গেলা বীজ খাই ছড়া লিলিয়াই, এনেকুৱা ধৰণৰ ঠাট্টা মস্কাৰৰ গীত। এতিয়া মই